নমস্কাৰ স্বাগতম জনাইছো মিডিয়া টিনলৰ ষ্টুডিঅ'ত মই ৰশ্মিতা গোস্বামী এটা বিতং খবৰ পঞ্চভূতত বিলীন হ'ল শহীদ সুমন স্বৰ্গীয়াৰীৰ নচৰতে সামৰিক মৰ্যাদাৰে বৰমাৰ গৃহত সম্পন্ন কৰা হ'ল শেষকৃত্য বৰমাৰ ঠেকেৰা কুচিত সহস্ৰজনৰ উপস্থিতিত শোকাকুল পৰিৱেশৰ মাজতে শেষকৃত্য সম্পন্ন কৰা হয় শহীদ গৰাকীৰ ২.৫ বছৰীয়া কণমানি পুত্ৰ আৰু পত্নীয়ে বিদায় দিলে শহীদ সুমন স্বৰ্গীয়াৰীক ৰাজ্য চৰকাৰ হৈ শহীদৰ ঘৰত উপস্থিত থাকে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মন্ত্ৰী কেশৱ মহন্ত আৰু ইউজি ব্ৰহ্মই শহীদ গৰাকীক এনেদৰে শেষ শ্ৰদ্ধা নিবেদন কৰা হয় বৰমাৰ সহস্ৰজনৰ উপস্থিতিত আত্মীয় স্বজন বন্ধুবৰ্গ আৰু অলেখ শুভাকাংক্ষীৰ উপস্থিতিত আজি পঞ্চভূতত বিলীন হ'ল শহীদ সুমন স্বৰ্গীয়াৰীৰ নচৰতে সামৰিক মৰ্যাদাৰে বৰমাৰ গৃহগাঁৱত সম্পন্ন হ'ল স্বৰ্গীয়াৰীৰ শেষকৃত্য বৰমাৰ ঠেকেৰাকুচিত অগণন লোকৰ উপস্থিতিত শোকাকুল পৰিৱেশৰ মাজত শেষকৃত্য সম্পন্ন কৰা হয় তেওঁ এৰি থৈ গৈছে এটি ২.৫ বছৰীয়া কণমানি পুত্ৰ আৰু পত্নী আৰু সকলোৱে মিলি কান্দোনত ভাগি পৰা পৰিলক্ষিত হয় নচৰতে বৰমাৰ গৃহত উপস্থিত হোৱাৰ পিছতেই ৰাজ্য চৰকাৰ হৈ শ্বহীদৰ ঘৰত উপস্থিত থাকি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে মন্ত্ৰী কেশৱ মহন্ত আৰু ইউজি ব্ৰহ্মই আৰু এই সন্দৰ্ভত আগবঢ়াইছোঁ আমাৰ স্থানীয় সাংবাদিকৰ মানুহৰৰ আৰু কিছু সময় পিছতে ৰায়পুৰৰ নিজ গৃহত উপস্থিত হ'ব মণিপুৰৰ উগ্ৰপন্থীৰ মুচত নিহত কৰ্ণেল আৰু তেওঁৰ পৰিয়ালৰ নচৰতে ৰায়পুৰৰ পৰা এই সন্দৰ্ভত সবিশেষ জনাব আমাৰ সাংবাদিক তালান জাবাই ये स्वामी विवेकानंद पुराना टर्मिनल है जहां पर मणिपुर में शहीद कर्नल विप्लव त्रिपाठी का पार्थिव देह यहां पर लाया जाना था। कल शाम को भी पूरी तैयारियां करके रखी गई थी और आज भी पूरी तैयारियां करके रखी गई थी, लेकिन अब उनकी जो पार्थिव देह है वो यहां पर नहीं लाया जाएगा बल्कि जिंदल एयरस्ट्रिप पर सीधे पहुंचेगा 11:30 बजे पहुंचेगा, सीधे रायगढ़ पहुंचेगा और 46 असम राइफल के 50 जवान रायगढ़ पहुंच चुके हैं। रामलीला मैदान में अंतिम दर्शन के लिए उनके पार्थिव देह को रखा जाएगा। उनकी पत्नी और बच्चे का पार्थिव देह भी सीधे वहीं पहुंचेगा और इसके साथ ही अगर बात करें तो मुख्यमंत्री भूपेश बघेल समेत कई गणमान्य नागरिक यहां पर जो श्रद्धांजलि सभा रखी गई थी उसमें शामिल होने वाले थे, लेकिन अब सीधे जो उनका पार्थिव शरीर है वो रायगढ़ पहुंचेगा और चूंकि आर्मी के एयरक्राफ्ट में तकनीकी खराबी आ गई थी और यही वजह है कि कल शाम को उनकी पार्थिव देह यहाँ पर नहीं लाई जा सकी थी और रात तक इंतजार किया गया था। उनकी पार्थिव देह और उनकी पत्नी और बच्चे के पार्थिव देह को यहाँ पर लाने की बात कही गई थी, लेकिन उसके बाद ये बात हुई थी कि सुबह 10 बजे तक के फिर से आर्मी के जो विमान से यहाँ पर उनकी पार्थिव देह को लाया जाएगा, लेकिन अब सीधे वहाँ पर रायगढ़ उनके जो घर है वहाँ पर ले जाया जाएगा और पूरी तैयारियां वहाँ पर कर दी गई है। कैमरा पर्सन इमरान के साथ ममता लांजेवा, न्यूज 18 छत्तीसगढ़, रायपुर। ৰাজ্য খবৰ মাজলৈ আৰু মহানগৰীৰ কটকীপাৰাত ইতিমধ্যে আমি জনাওঁ যে পুৱা ৩ বজাৰ পৰা আবদ্ধ হৈ আছে এটা বনৰীয়া হাতী খাদ্যৰ সন্ধানত বিচৰণ কৰি থকা সময়তে পিটনিত আবদ্ধ হৈ পৰে এই হাতীটো উদ্ধাৰৰ চেষ্টা কৰি আছে অহৰহ বন বিভাগে। কিছুদিন পূৰ্বে ওলাই আহিছিল হাতীটো আৰু দেৱাল ভাঙি জেচিবি লগাই হাতীটোক উদ্ধাৰৰ চেষ্টা কৰা হৈছিল যদিও সেই ক্ষেত্ৰত সফল হ'ব নোৱাৰিলে বন বিভাগ আৰু ইতিমধ্যে পিটনিত এনেদৰে সোমাই পৰিছে এটা বনৰীয়া হাতী আৰু পুৱতি নিশা ৩ বজাৰ পৰা ক্ৰমান্বয়ে সময় বাগৰি গৈছে যদিও কোনো ধৰণৰ সফলতা এতিয়ালৈকে বন বিভাগে কৰিব পৰা নাই। স্থানীয় ৰাইজ আৰু বহু সংখ্যক লোকৰ উপস্থিতিত ইতিমধ্যে হাতীটো উদ্ধাৰৰ চেষ্টা কৰি থকা হৈছে অহৰহ এখন জেচিবিৰ সহায়ত উদ্ধাৰ কৰাৰ চেষ্টা কৰা হৈছে যদিও বালিত আবদ্ধ হৈ পৰে সেই জেচিবিখনো আন এখন জেচিবিৰ সহায়ত উদ্ধাৰৰ চেষ্টা কৰাৰ কথা ইতিমধ্যে অৱগত কৰা হৈছে। কিন্তু ইতিমধ্যে আমি জনাইছোঁ যে 7 পৰা 8 বছৰ বয়সৰ হ'ব এই হাতীটো আৰু মাইকী হাতী বুলি ধাৰণা কৰিছে বন বিভাগে, যদিও বা কিছুদিন পূৰ্বে ওলাই আহিছিল বনাঞ্চলৰ পৰা জনাঞ্চললৈ হাতীটো আৰু দেৱাল ভাঙি এনেদৰে সোমাই পৰিছিল এখন পিটনিত আৰু পিটনিত সোমাই পৰা অৱস্থাতেই বৰ্তমান দ খাৱত এনেদৰে আবদ্ধ হৈ পৰিছে এই হাতীটো উদ্ধাৰ চেষ্টা কৰি থকা হৈছে যদিও এতিয়ালৈকে সফল হোৱা নাই বন বিভাগ। এই হেৰিৰ পৰা পাহাৰৰ পৰা নামি আহিছিলে
তো সেইফালে মানে গাৰুখুলি সিফালৰ পৰা আহিছিলে এই হাতীটো আহি পেলাই মানে আমাৰ ঘৰত সোমালে মানে বাৰীত সোমাই মেলি পেলাই চব ফালৰ পৰা কুকুৰ চুকুৰ হুকি দিলে হুকাৰ পিছত মানে কোনফালে যাওঁ নাযাওঁ এনেকুৱা উপায় নাপাই পেলাই এইফালে পথাৰৰ ফালে ওলাই আহিলে পথাৰৰ ফালৰ পৰা ওলাই আহি মানে পথাৰৰ ফালে ওলাই আহি মানে এই হেৰিটোত পিটনিটোত ফাঁচি থাকিলে মানে আৰু এইবিলাক কি হৈছে মানুহবিলাকে মানে মাটিবিলাক এই কিনা বেচা কৰি মেলি পেলাই ৱাল দি থৈ দিছে ৱাল দিয়াৰ পিছত কি হয় ফিলিংটো কৰা হোৱা নাই মানে তাৰ ফলত মানে এতিয়া এইবিলাক জেগা পিটনি টাইপ হৈ আছে এই পিটনিত এতিয়া পৰি পেলাই ৰেস্কিউৰ অপাৰেশ্যন আৰম্ভ কৰিছিলোঁ জেচিবি এখনো অনা হৈছিলে ৰেস্কিউৰ কাৰণে কিন্তু যিহেতু এইডোখৰ অলপ পিটনি গতিকে জেচিবিখনো ফচি গৈছে গতিকে আমি চাওঁ এতিয়া মই জুৰ পৰা ডক্টৰ টিম এটাও মাতিছোঁ গতিকে আমি আহি পিনে যিহেতু হাতীটো এবাৰ খোজ কাঢ়িছে বুলিও মই গম পাইছোঁ মানে অলপ ইফালে সিফালে গৈছে আৰু তেনে পৰ্যায়ত হয়তো ফচি নাথাকিবও পাৰে অন্য কিবা অসুবিধাও হ'ব পাৰে চ' সেইকাৰণে আমি জুৰ পৰা মেডিকেল টিমটো মাতি আনি এবাৰ আকৌ দেখুৱাই লওঁ আৰু ইতিমধ্যে আমি ৰাইজক অনুৰোধ জনাম অলপ জেগাটোৰ পৰা যদি আঁতৰি দিয়ে যিহেতু হাতীটো খোজ কাঢ়িছিলে অলপ সময় ইফালে ইফালে চ' আমি ভাবিছোঁ অতি সোনকালে ৰেস্কিউ কৰিব পৰা যাব এনেইতো ধৰক যদি অন্য অসুবিধা নাই আমি হয়তো ইয়াতে তেওঁক মুকলিভাৱে এৰি দিম তেওঁ যেনিয়ে যায় আৰু যদি কিবা ডক্টৰে কয় ইণ্টাৰভেনশ্যন লাগিব তেতিয়া হয়তো আমি ট্ৰিটমেণ্ট কৰিব লগা হ'ব পাৰে এই অঞ্চলটোত হাতী বিচৰণ কৰেই যিহেতু ত' ইয়াত হাতী তেনেকৈ অহা যোৱা কৰি থাকে গতিকে আমিও ভাবিছোঁ খবৰ আমি নিজাম মিডিয়াৰ সময় হৈছে এটি বিৰতিৰ Kumar Engineering Power Dealer now with free registration, insurance and easy finance. Contact Skylight Automotive Private Limited 7002845016. সুধিছো বাতৰি মাছলৈ শিৱসাগৰ বিদ্যালয়ত পুনৰ কৰোনাৰ আতংক কালুগাঁও বৰপাত্ৰ দৌল হাইস্কুলত কৰোনা আতংক হাইস্কুলখনৰ প্ৰধান শিক্ষক কোভিডত আক্ৰান্ত কৰোনাত আক্ৰান্ত হৈছে প্ৰধান শিক্ষকৰ পত্নীও শিক্ষক কৰ্মচাৰী শিক্ষাৰ্থীৰ কৰা হৈছে কোভিড পৰীক্ষা আৰু এতিয়ালৈকে 15 জনকৈ শিক্ষাৰ্থী কৰোনাত আক্ৰান্ত হৈছে পুনৰবাৰ জনাইছো যে ইতিমধ্যে শিৱসাগৰ বিদ্যালয়ত পুনৰবাৰ কৰোনাৰ আতংক কালুগাঁও বৰপাত্ৰ দৌল হাইস্কুলত কৰোনা আতংক হাইস্কুলখনৰ প্ৰধান শিক্ষক কোভিডত আক্ৰান্ত হোৱাৰ পিছতে এতিয়া আক্ৰান্ত হৈছে প্ৰধান শিক্ষকৰ পত্নীও শিক্ষক কৰ্মচাৰী শিক্ষাৰ্থীসকলৰ বৰ্তমান কৰোৱা হৈছে কোভিড পৰীক্ষা আৰু এতিয়ালৈকে 15 জন শিক্ষাৰ্থী কৰোনাত আক্ৰান্ত হৈছে আৰু বৰ্তমান বিদ্যালয়সমূহ সমগ্ৰ ৰাজ্যতে খোল খাইছে আৰু সমগ্ৰ এতিয়া ৰাজ্যতে বিদ্যালয় খোল খোৱাৰ পিছতে দেখিবলৈ পোৱা গৈছে যে কৰোনাৰ যি আক্ৰান্ত সেই আক্ৰান্তও বিদ্যালয়সমূহত বৰ্তমান 15 জন হোৱা দেখিবলৈ পোৱা গৈছে সেয়া শিৱসাগৰৰ আমি ঘটনাৰ কথা কৈ আছো শিৱসাগৰ বিদ্যালয়ত পুনৰ কৰোনাৰ আতংক আৰু এতিয়া কালুগাঁও বৰপাত্ৰ দৌল হাইস্কুলত য'ত প্ৰধান শিক্ষক আৰু তেখেতৰ পত্নীও ইতিমধ্যে কৰোনাত আক্ৰান্ত হোৱাৰ পিছতে বৰ্তমান শিক্ষক কৰ্মচাৰী আৰু যিসকল ছাত্ৰ ছাত্ৰী আছিল সকলোৰে কোভিড পৰীক্ষা কৰোৱা হৈছে আৰু এই কোভিড পৰীক্ষাত এতিয়ালৈকে 15 জনৰ পজিটিভ পোৱা গৈছে 15 গৰাকীকো শিক্ষাৰ্থী কৰোনাত আক্ৰান্ত হৈছে আৰু আন সকল শিক্ষাৰ্থী যাতে আক্ৰান্ত নহয় তাৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে আৰু ইতিমধ্যে আমি জনাইছো যে সমগ্ৰ ৰাজ্যতে বৰ্তমান যেহেতু বিদ্যালয়সমূহ খোল খাইছে পাঠদান আৰম্ভ হৈছে আৰু এই সন্দৰ্ভত অধিক জনাব প্ৰদীপ গগৈ প্ৰদীপ আমি আপোনাৰ পৰা জানিব বিচাৰিছো শিৱসাগৰ বিদ্যালয়ত পুনৰ কৰোনাৰ আতংক দেখিবলৈ পোৱা গৈছে প্ৰদীপ হয় ৰশ্মিতা শিৱসাগৰত আজি এদিন পূৰ্বে এখন হাইস্কুলত 22 গৰাকী ছাত্ৰ ছাত্ৰী কোভিড পজিটিভ হৈছিলে শিক্ষকসহ 22 গৰাকী ছাত্ৰ ছাত্ৰী কিন্তু আজি পুনৰ এক আতংকময় পৰিৱেশে বিয়া কৰিছে শিৱসাগৰ জিলাৰ কালুগাঁও বৰপাত্ৰ হাইস্কুলত যিহেতু তাত প্ৰধান শিক্ষকগৰাকী কোভিড টেষ্ট কৰাইছিল প্ৰথমে প্ৰধান শিক্ষকগৰাকী কোভিডত আক্ৰান্ত হোৱা বুলি নিশ্চিত হয় তাৰ পিছতে বিদ্যালয়খনৰ হাহাকাৰ পৰিস্থিতি হয় আৰু বিদ্যালয়খনত আজি পুনৰ ছাত্ৰ ছাত্ৰীসকলক কোভিড টেষ্ট কৰোৱা হয় আৰু সেই কোভিড পৰীক্ষাত 15 গৰাকী শিক্ষাৰ্থী কোভিডত আক্ৰান্ত হোৱা বুলি নিশ্চিত হৈছে ৰেপিড টেষ্ট কৰাইছিলে আৰু ইয়াৰ লগে লগে বিদ্যালয়খনত আতংকময় পৰিৱেশে বিৰাজ কৰিছে যিহেতু তাৰ প্ৰধান শিক্ষকগৰাকীৰ লগতে তেওঁৰ পত্নীও আক্ৰান্ত হৈছে কোভিডত আৰু এই যি 15 গৰাকী শিক্ষাৰ্থী আক্ৰান্ত হৈছে তেওঁলোকৰ কিন্তু স্বাস্থ্য বৰ্তমান এটা কথা কিন্তু ভাল কথা যে তেওঁলোকৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ হৈ আছে আৰু তেওঁলোকক এই যিগৰাকী শিক্ষাৰ্থী আক্ৰান্ত হৈছে কোভিডত তেওঁলোকক আছুতীয়াকৈ ঘৰত তেওঁলোকক বৰ্তমান সদ্যহতে ৰখাৰ ব্যৱস্থা কৰিছে আৰু পাঠদান বৰ্তমান চলি আছে পাঠদান বৰ্তমান বিদ্যালয়খনত বন্ধ কৰি দিয়া হৈছে
আৰু হয়তো বিদ্যালয়খন কেইদিনমানলৈ বন্ধ কৰি দিব বুলি আলোচনা কৰি দিব নেকি সেইলৈ আলোচনা চলি আছে কিন্তু সদ্যহতে পাঠদান বন্ধ কৰি যিসকল শিক্ষাৰ্থী এইকেইদিন স্কুল আহি আছিলে আক্ৰান্ত সকলৰ যিগৰাকী সংস্পৰ্শলৈ আহিছিলে সেইসকলক বৰ্তমান কভিড টেষ্ট পৰীক্ষা কৰা হৈ আছে হয়তো আৰু বৃদ্ধিও পাব পাৰে বিদ্যালয়খনত আক্ৰান্তৰ সংখ্যা সেই অনুমান কৰা হৈছে ৰশ্মিতা শিৱসাগৰ আন বিদ্যালয়সমূহতো এনেধৰণৰ পৰীক্ষা অব্যাহত আছে কভিডৰ শিৱসাগৰ আচলতে এইকেইদিন আটাইবিলাক শিক্ষানুষ্ঠানতে কভিড টেষ্ট মাজে সময়ে নিয়মীয়াকৈ কৰি থকা হৈছে তেওঁলোকৰ গেটৰ পৰা ওলাওঁতে এনেকুৱা ধৰণৰ যিবিলাক জ্বৰ কাহ আছে নেকি এইবিলাক পৰীক্ষা কৰি থকা হৈছে কিন্তু ইয়াৰ মাজতে যিহেতু এই এসপ্তাহৰ ভিতৰত 3খন বিদ্যালয়ত আচলতে শিৱসাগৰ জিলাৰ 3খন বিদ্যালয়ত কভিডত আক্ৰান্ত হৈছে পোনপ্ৰথমে নামটি চাৰিআলি হাইস্কুলত কভিড আক্ৰান্ত হৈছিলে এগৰাকী শিক্ষয়িত্ৰী ইয়াৰ পিছত নামটি দিকচু হাইস্কুলত 22 গৰাকী ছাত্ৰ ছাত্ৰী আৰু 4 গৰাকী শিক্ষকসমূহ 26 গৰাকী কভিড-19ত আক্ৰান্ত হ'ল কভিড পজিটিভ ধৰা পৰিলে আৰু সেইখন বিদ্যালয়ৰে 2 গৰাকী শিক্ষক বৰ্তমানেও এই শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈ আছে আৰু বৰ্তমান ইয়াৰ মাজতে আজি পুনৰ বৰপাত্ৰ দৌল হাইস্কুলত যিহেতু কভিড 15 গৰাকী ছাত্ৰ ছাত্ৰী আৰু প্ৰধান শিক্ষকৰ দেহত কভিড পজিটিভ ধৰা পৰিছে গতিকে ইয়াকে লৈ উদ্বিগ্ন হৈ পৰিছে শিৱসাগৰ জিলা প্ৰশাসন আৰু স্বাস্থ্য বিষয়া আৰু শিৱসাগৰ বিদ্যালয় পৰিদৰ্শক গতিকে এই বিষয়টো বৰ্তমান শিৱসাগৰ জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগ বিষয়াসকলে আলোচনা কৰিছে বুলি আমি জানিব পাৰিছো আৰু কেনে ধৰণৰ পদক্ষেপ ল'ব সেই বিষয়ে আলোচনা কৰিছে কিদৰে সংক্ৰমণ ৰোধ কৰিব তাকে লৈ আলোচনাও চলিছে ৰশ্মিতা নিশ্চয় ধন্যবাদ জনাইছো প্ৰদীপ আপোনালৈ আৰু শিৱসাগৰ বৰ্তমান যিখন বিদ্যালয়ত কভিডৰ অৱস্থিতি ধৰা পৰিছে তাত 15 গৰাকীকৈ যি শিক্ষাৰ্থী তেওঁলোকক আছুতীয়াকৈ ৰখা হৈছে আৰু বৰ্তমান যিহেতু দেখিবলৈ পোৱা গৈছে যে তেওঁলোকৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ কিন্তু বৰ্তমান সাময়িকভাৱে বিদ্যালয়খন কেইটামান দিনৰ বাবে বন্ধ কৰি দিয়া হৈছে যিহেতু বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু তেওঁৰ পত্নীও ইতিমধ্যে কভিডত আক্ৰান্ত হৈছে লগতে 15 গৰাকীকৈ শিক্ষাৰ্থী ইতিমধ্যে কভিডত আক্ৰান্ত হৈছে আৰু শিৱসাগৰ মুঠ 3খনকৈ বিদ্যালয়ত বৰ্তমান বহুকেইগৰাকী ছাত্ৰ ছাত্ৰী কভিডত আক্ৰান্ত হোৱাৰ খবৰ ফলে পূজাৰী নাৰায়ণ চক্ৰৱৰ্তীৰ পত্নী কৰা হৈছে গ্ৰেপ্তাৰ চক্ৰৱৰ্তীৰ হত্যাকাণ্ডৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে পত্নী মৌচুমীক লতাশিল থানালৈ অনা হৈছে জ্যেষ্ঠ কন্যাক হত্যাকাণ্ডত মাতৃৰ সৈতে জ্যেষ্ঠ কন্যা জড়িতৰ সন্দেহ কৰা হৈছে নাৰায়ণ চক্ৰৱৰ্তীয়ে দীৰ্ঘদিনে মাতৃ জীয়ৰীৰ পাশবিক অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন হৈছে চক্ৰৱৰ্তীৰ জ্যেষ্ঠ কন্যা আৰক্ষীৰ আগত স্বীকাৰ কৰিছে কথা হত্যাকাণ্ডত মাতৃ জীয়ৰীৰ সৈতে অন্য কোনো লোক জড়িতৰ সন্দেহ কৰিছে আৰক্ষীয়ে হত্যাকাণ্ডৰ তৃতীয় পক্ষক বিচাৰি আৰক্ষীৰ অভিযান অব্যাহত আছে শীঘ্ৰেই জালত পৰিব হত্যাকাণ্ডত জড়িত লোক 11 নৱেম্বৰত নাৰায়ণ চক্ৰৱৰ্তীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল কালিবাৰী কোৱাৰ্টাৰত উদ্ধাৰ কৰা হৈছিল নাৰায়ণ চক্ৰৱৰ্তীৰ মৃতদেহ আৰু 4টা দিনৰ তদন্তৰ অন্তত অৱশেষত আৰক্ষীয়ে পূজাৰী নাৰায়ণ চক্ৰৱৰ্তীৰ পত্নীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু গ্ৰেপ্তাৰ কৰাৰ পিছতে বৰ্তমান তেওঁ স্বীকাৰ কৰিছে যে তেওঁৰ স্বামীক হত্যা কৰিছিল কিন্তু কেনেদৰে আচলতে কৰিছিল সেয়া জানিব পৰা হোৱা নাই যদিও প্ৰাথমিক অৱস্থাত তেওঁলোকক যথেষ্ট অত্যাচাৰ চলোৱা বুলি অভিযোগ উত্থাপন হৈছে দীৰ্ঘদিনে মাতৃ জীয়ৰীৰ পাশবিক অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন হৈছিল ইফালে মাজুলীৰ ৰাস উৎসৱক লৈ ব্যস্ত হৈ পৰিছে সকলো 12খন গাঁৱৰ সমন্বয়ত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে ৰাস উৎসৱ সত্ৰভূমি মাজুলীৰ ৰাসলীলা প্ৰদৰ্শনৰ স্বৰ্ণক্ষেত্ৰ বুলি কোৱা হয় অৰ্ধশতাধিক ৰাস মঞ্চ 20খনতকৈ অধিক সত্ৰানুষ্ঠান ইতিমধ্যে সাজু হৈছে শ্ৰীকৃষ্ণৰ ৰাসলীলা 3দিনীয়াকৈ উদযাপনৰ বাবে আৰু বৰগুৰি গাঁৱৰ পৰিৱেশ আমি দেখুৱাম 12খনকৈ গাঁৱৰ সমন্বয়ত প্ৰথমবাৰৰ বাবে ৰাসলীলা অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে আৰু পূৰ্ণোদ্যমে ব্যস্ত হৈ পৰিছে আখৰাত মাজুলীৰ পৰা ভাস্কৰ কটকীৰ প্ৰতিবেদন
নিশ্চিতভাৱে আগন্তুক ৰাস উৎসৱক লৈ এতিয়া ব্যস্ততাৰ অন্ত নাই মাজুলীৰ শিল্পী কলা কুশলী অভিনেতা অভিনেত্ৰীসকলৰ। আৰু আমি বৰ্তমান উপস্থিত আছোঁ বৰগুৰি অঞ্চলত। মাজুলীৰ বৰগুৰি অঞ্চলত 12খন গাঁও একত্ৰিত হৈ প্ৰথমবাৰৰ বাবে ৰাস অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে। আৰু 18 তাৰিখৰ পৰাই যিহেতু ৰাস মহোৎসৱ আৰম্ভ হ'ব, গতিকে মাজুলীৰ বিভিন্ন স্থানত বৰ্তমান আখৰাৰ চূড়ান্ত পৰ্যায় পাইছেগৈ। আৰু বৰ্তমান আমি বৰগুৰি অঞ্চলত যি আখৰা অনুষ্ঠিত হৈ আছে, আমি আখৰাৰ মাজলৈ লৈ গৈছোঁ। আমি দেখুৱাবলৈ চেষ্টা কৰিম আচলতে এই বৰগুৰি অঞ্চলত 12খন গাঁও একত্ৰিত হৈ বৰ্তমান এনেদৰে আখৰাত ব্যস্ত হৈ পৰিছে। আৰু সংগীতৰ লগত এনেদৰে আখৰা কৰি থকা পৰিলক্ষিত হৈছে। তাৰ সমান্তৰালভাৱে আমাৰ লগত এই উদযাপন সমিতিৰ বিষয়ববীয়া উপস্থিত আছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, প্ৰথমবাৰৰ বাবে যিহেতু এই ৰাস অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে, গতিকে প্ৰস্তুতি কেনেকুৱা? প্ৰস্তুতি আমাৰ এতিয়া সম্পূৰ্ণ তুংগত উঠিছে আৰু প্ৰায় সম্পূৰ্ণ হৈছে। গতিকে আখৰাৰ পৰা ধৰি যিমানখিনি সকলো বিভাগৰ যিখিনি আখৰা আমাৰ সম্পূৰ্ণ হৈছে, মঞ্চ ইতিমধ্যে হৈ উঠিছে বুলি দেখিছোঁ। আৰু গতিকে সকলোৱে বিভিন্ন দিশত ছেটিংছ হওক, মিউজিক হওক বা আখৰাৰ ভাও ভূঞাৰ ক্ষেত্ৰত সকলোৱে সম্পূৰ্ণ এতিয়া প্ৰস্তুতি শেষেই বুলি ক'ব পাৰি। আৰু গাঁও কেইখন আছিলে? আৰু আমাৰ 12খন গাঁও আমাৰ জড়িত। 12খন গাঁৱৰ সমন্বয় কৃষি সংঘৰ অন্তৰ্গত এই গাঁওসমূহ হৈছে বৰগুৰি, জোৰবিল, বৰকলীয়া, নামনিকলীয়া, ঠাকুৰখুটি, জোৰবিল কাঠনি, জোৰবিল সোণাপুৰ, নামনিকলীয়া, বৰুৱাবাৰী, জোৰবিল ৰণুচুক, জোৰবিল মিচিং, জোৰবিল পলাগুৰি। এই 12খন গাঁৱৰ সৌজন্যত আমাৰ অনুষ্ঠানটি হৈছে শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলা অনুষ্ঠানটো। আমাৰ সকলো উলহ মালহেৰে গোটেই সমগ্ৰ মাজুলীতে এতিয়া বৰ্তমান খলকনি লগাইছে বুলি ক'ব পাৰি। আৰু আপোনালোকৰ জৰিয়তে আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ আৰু আপোনালোককো বহুত বহুত ধন্যবাদ জনাইছোঁ। ধন্যবাদ জনাইছোঁ। এই মুহূৰ্তত আমি দেখুৱাইছোঁ বৰ্তমান বৰগুৰি অঞ্চলৰ যি আখৰা 12খন গাঁৱৰ সমন্বয়ত এই ৰাস প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰিবলৈ গৈছে। আমি সংগীতৰ মাজলৈ লৈ যাব চেষ্টা কৰিছোঁ, যদি এষাৰি আৰু শুনিবলৈ পাওঁ আপোনাৰ। ঘেরি 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 পুলক পুলিন আনন্দে মিয়া কুভিত ঘেরি 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 পুলক পুলিন আনন্দে মিয়া কুভিত ককালে কিঙ্কিনি করে জেলে মিলে হিরত কিরিতি দোলনা হরিণ সে কৃষ্ণ বিমলয় ভুজ বদনা হরিণ সে কৃষ্ণ বিমলয় ভুজ বদনা। ধন্যবাদ জনাইছোঁ। আৰু বৰ্তমান আমি বৰগুৰি অঞ্চলৰ আখৰা দেখুৱালৈ বৰ্তমান এনেদৰে সকলো মাজুলীৰ বিভিন্ন প্ৰান্তত ব্যস্ত হৈ পৰিছে। সকলো অভিনেতা অভিনেত্ৰী, কলা কুশলী, সংগীতৰ লগত যিসকল জড়িত মুখা শিল্পী, সকলো এনেদৰে ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। যিহেতু মাজুলীৰ প্ৰায় অৰ্ধশতাধিক ৰাস মঞ্চ আৰু 20খনতকৈ অধিক সত্ৰত এইবাৰ ৰাস উদযাপন কৰা হ'ব। আৰু তাৰ বাবে মাজুলীৰ সকলো লোকে বৰ্তমান ব্যস্ততা। আজাদীৰ অমৃত মহোৎসৱৰ লগে লগে দেশত দুগ্ধ বিপ্লৱৰ সূচনা কৰা আমুলেও 75 সংখ্যক বৰ্ষপূৰ্তি পালন কৰিছে। এই সুযোগতে আপোনাক জনাওঁ যে আমুলে সময়ে সময়ে সফলতাৰ কাহিনী দেশে বিদেশে প্ৰচাৰ কৰি আহিছে। নিত্য নতুন ধৰণে নিজৰ উৎপাদিত সামগ্ৰীৰ বিষয়ে জনসাধাৰণকো জনাই আহিছে। আমুলৰ বিজ্ঞাপনে কয় নতুন কাহিনী। আমুলে সদায় চেষ্টা কৰে নিজৰ কথা নিৰলে আৰু আমোদজনকভাৱে কেনেকৈ আপোনালোকৰ ওচৰলৈ লৈ যাব পাৰে। চাহক আমুলৰ এই কাহিনী বিদায় লোৱাৰ আগতে। 2020 में कोविड-19 महामारी के बड़े प्रकोप के बीच अमूल ने चीन को करारा जवाब दिया। भारत में चीनी प्रोडक्ट्स के खिलाफ माहौल बना तो अमूल ने स्वदेशी का संदेश देने में देर नहीं की। अमूल ने ड्रैगन को बाहर का रास्ता दिखाने का सीधा संदेश दिया। मेड इन इंडिया को प्रमोट करते हुए अमूल ने आत्मनिर्भर होने की जरूरत पर भी जोर दिया। मैं व्यवहार करूँ